আপোনালোকে ইয়াতে বহি ভাত খাব পাৰিব এনেকুৱা এটা পৰিৱেশ আছে ইয়াত আপোনালোকে চাওক কি ধুনীয়াকৈ ৰাখিছে ক্লিন কৰি ৰাখিব পাৰি আছে আমি কিয় নোৱাৰিব যে নিজৰ গাঁও নিজৰ ঘৰ চাফ চিকুণ কৰি ৰাখিব বন্ধুসকল নমস্কাৰ কেএনটি ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে এতিয়া আমি যাব ওলাইছোঁ অসমৰ আটাইতকৈ পৰিষ্কাৰ ঠাই বুলি স্বীকৃতি পোৱা ৰংচাপাৰা গাঁৱলৈ আৰু এইখন আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত আপোনালোকে হয়তো সকলোৱে জানে মোৰ লগত থাকিব অন্দিনাৰ দৰে ড্ৰাইভিং চিটত আছে আমাৰ নবীন দা আৰু পিছফালে বহি আছে ৰাজা আৰু অনিল ভালকৈ দেখা যোৱা নাই বেকচাৰা আৰু নিৰঞ্চল আছে অলপ পিছত দেখুৱাই আছোঁ তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব ৰংচাপাৰা গাঁৱৰ সবিশেষ পৰিৱেশ আপোনালোকক এই ভিডিঅ'টো দিবৰ কাৰণে চেষ্টা কৰিম তেতিয়াহ'লে পলম নকৰি আৰম্ভ কৰিছোঁ গুৱাহাটী মহানগৰীৰ আটাইতকৈ পাকলগা ৰাস্তাটো পাকলগা ঠাইখিনি অৰ্থাৎ জালুকবাৰী আহি পালোঁ অভাৰব্ৰিজত আপোনালোকে যদি ভালকৈ যদি নিৰীক্ষণ নকৰে তেতিয়াহ'লে খেলি মেলি লাগি যাব তো আহি পালোঁ জালুকবাৰী এতিয়া আমি আহি পালোঁ গোৱালপাৰা জিলাৰ আটাইতকৈ ধুনীয়া ৰাস্তাখিনি আপোনালোকে দেখি দেখা গৈছে যেতিয়া পাতবিলাক যেতিয়া সেউজীয়া হৈ থাকিব এতিয়াতো আৰু কোনো ভাষাই নাই ইয়াক বুজাবৰ কাৰণে বিউটিনেছ ইমান আৰু সঁচাকৈ নৰ্থ ইষ্টখন ইমান ধুনীয়া দীঘলীয়া সময় গাড়ীত ভ্ৰমণ কৰাৰ অন্তত আহি পালোঁ ৰাজাপাৰাত আমি সকলোৱে ৰুটি খালোঁ আৰু ৰুটি খাই উঠি পুনৰ যাত্ৰা কৰিলোঁ ৰাংচাপাৰা গাঁৱলৈ অৱশেষত আহি পালোঁ ৰংচাপাৰা বুলি লিখা থকা এই বিশেষ ঠাইখনলৈ ৱেলকাম টু ৰংচাপাৰা 1 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু সন্মুখত সেইখন আপোনালোকে গেট দেখা পাইছে আৰু সেই গেটখনৰ তলেৰে আমি ৰংচাপাৰা গাঁৱত কিছুমান গেট দেখা পাইছে এইখনেই হৈছে অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁওখনলৈ যোৱা মুখ্য গেট অৰ্থাৎ ৰংচাপাৰালৈ যোৱা এইটোৱে হৈছে মুখ্য গেট এই গেটটো ধুনীয়াকৈ সজাই কৰি তোলা হৈছে আৰু এতিয়া আমি গাঁওখনলৈ প্ৰৱেশ কৰি আপোনালোক গোটেই সবিশেষ দেখুৱাই থাকিম সামগ্ৰিক পৰিৱেশ দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহ'লে আমি এতিয়া গাঁৱত প্ৰৱেশ কৰোঁ লাহে লাহে আমি সোমাই আহিছোঁ ৰংচাপাৰা গাঁৱৰ ভিতৰলৈ নলাবিলাক চাওক দেখুৱাই আছোঁ চাওক বস্তুবিলাক ক'ত পেলায় আমি এতিয়া ৰংচাপাৰা গাঁৱৰ মাজেৰে গৈ আছোঁ গাড়ীত গৈ আছোঁ আৰু আমি চাইছোঁ পাৰ্কিং ক'ত কৰিব পাৰোঁ পাৰ্কিঙৰ স্থান বিচাৰি আমি চাই আছোঁ আৰু গম পাইছোঁ আগত এখন ফিল্ড আছে আৰু সেই ফিল্ডখনতে গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা আছে গতিকে আমি ফিল্ডখনলৈ গৈ আছোঁ এতিয়া আৰু এইখন ফিল্ডতে আপোনালোকে গাড়ী পাৰ্ক কৰিব লাগিব আমিও এই ফিল্ডখনতে গাড়ী পাৰ্ক কৰি ৰাখি থলোঁ আৰু অন্যান্য গাড়ী কিছুমানো পাৰ্ক কৰা আছে আৰু ফিল্ডখন আপোনালোকে লক্ষ্য কৰক কিমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে ত' ইয়াত আমি গাড়ীখন পাৰ্ক কৰিলোঁ আৰু ইয়াত পাৰ্কিঙৰ বাবে কোনো ধৰণৰ পইচা আমাৰ পৰা লোৱা নাই কোনেও তো আপোনালোকে আহিলে ইয়াতে গাড়ী পাৰ্ক কৰি খোজকাঢ়ি গোটেই গাঁওখন চাব পাৰিব গতিকে আমি এতিয়া ইয়াত গাড়ীখন ৰখাই থলোঁ আৰু আমি খোজকাঢ়ি গোটেই গাঁওখন ঘূৰিম আৰু আপোনালোককো দেখুৱাম দাদা নমস্কাৰ জনাইছোঁ তো আপোনালোকৰ গাঁওখন ইমান পৰিষ্কাৰ হৈ থাকে ইমান চাফ হৈ থাকে তো এই পৰিষ্কাৰটো কোনে কৰে এটা আমাৰ গাঁৱৰ মহিলাবিলাকে সদায় কৰে নে কিবা সদায় মানে শনিবাৰ সপ্তাহত মানে শনিবাৰ কৰিব লাগে শনিবাৰে চাফা কৰে আচ্ছা এতিয়া আপোনালোকৰ গাঁৱত কিমানমান ঘৰ 62 আচ্ছা মানে শনিবাৰে এইটো মানুহখিনি চাফা কৰে এক বাহিৰৰ পৰা মানুহ আহিলে আপোনালোকে কেনেকুৱা লাগে ভাল লাগে নে যে আপোনালোকৰ গাঁওখন চাবৰ কাৰণে মানুহ আহিছে আমিতো কিমান দূৰ সোণাপুৰৰ পৰা আহিছোঁ 200 কিলোমিটাৰ দূৰৰ পৰা আহিছোঁ আপোনালোকৰ এই গাঁওখনৰ নাম শুনি আছিলোঁ তো কেনেকুৱা লাগিছে আমি অহাৰ কাৰণে আপোনালোকৰ ভাল লাগিছে এয়া অসমৰ
অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁওখনত আমি ঘূৰি আছো বৰ্তমান। এইটো ৰংচাপাৰা গাঁৱৰ ৰাস্তাৰ কাষৰ এইটো নলাটো আপোনাৰ কিটো লেভেলত চাফা হৈ আছে আপোনালোকে চাওক। এটা পাতো নাই, আপোনালোকে ইয়াতে বহি ভাত খাব পাৰিব, এনেকুৱা এটা পৰিৱেশ আছে ইয়াত। আপোনালোকে চাওক কি ধুনীয়াকৈ ৰাখিছে। মোৰ পিছফালে চাওক, নলাটোৱে যদি ইমান চাফা হয় তেতিয়াহ'লে আৰু বেলেগ ঘৰখন কেনেকুৱা চাফা হ'ব। আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ গাঁওখন বা আমাৰ গাঁওখন আমি এনেকৈ সজাই তুলিব পাৰোঁ আৰু পৰ্যটনৰ বাবে এটা আকৰ্ষণীয় কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আমি আহি ৰংচাপাৰা গাঁৱৰ আন এটা মূৰ পালোঁ আৰু এইটো মূৰত এখন গেট আছে। অলপ আগতে মই আপোনালোকক দেখুৱাইছিলোঁ পকাৰ এখন গেট, পকী গেট এখন দেখাইছিলোঁ আৰু আনটো মূৰত এখন গেট লগোৱা আছে য'ত লিখা আছে ৱেলকাম টু ৰংচাপাৰা ক্লিনেষ্ট ভিলেজ অফ আছাম। তো আমি গোটেই গাঁওখন খোজকাঢ়ি ঘূৰি আছোঁ আৰু এইটো মূৰলৈ আহি এইখন গেটো আপোনালোকক দেখুৱালোঁ। আপোনালোকে পিছৰ দৃশ্যাৱলীখিনি দেখিলে নিশ্চয় গম পাইছে যে কি সুন্দৰভাৱে ৰাখিছে আৰু গোটেই গাঁওখন দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। হয়, যিটো ধৰ পৰ্যায়ত সকলো মিলে গাঁওবাসীয়ে যিদৰে পৰিষ্কাৰ কৰি ৰাখিছে জানি খুবেই ভাল লাগে। আদৰণি। এতিয়া আহিছোঁ বেম্বু পাৰ্কলৈ। পিছফালে বেম্বু পাৰ্ক, এইটো গেট। ইয়াতে গোটেইখিনি বাঁহেৰে ধুনীয়াকৈ সজাইছে আৰু এয়া দি থৈছে বাঁহেৰে। এয়া আমাৰ ভাষাত আমাৰ গাঁৱত হৰফলা বুলি কয়। আপোনালোকে কি কয় এইটো জনাব, কমেণ্ট বক্সত জনাব। তো আহকচোন বেম্বু পাৰ্কলৈ সোমাই যাওঁ আৰু ভিতৰতনো কি আছে চাওঁ। কৰিছোঁ বেম্বু পাৰ্কত আৰু এই বাঁহৰ গুৰিখিনি চাওক, বাঁহৰ গুৰিখিনিও কিমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। এতিয়া কিন্তু এই গছৰ পাত সৰাৰ বতৰত আমি আহিছোঁ, চৈত মাহত আহিছোঁ, গতিকে গছৰ পাতবিলাক সৰে। তথাপিতো যিমান পাৰে সিমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। চাওক কিন্তু লেভেলত পৰিষ্কাৰ হৈ আছে, এইটো চাওক। প্ৰত্যেকৰে ঘৰত বাঁহ আছে বা গাঁৱত বাঁহ আছে, বাঁহ দেখিছে। বাঁহৰ গুৰি কেতিয়াবা ইমান পৰিষ্কাৰ হৈ থকা দেখিছেনে আপোনালোকে? চাওক বাঁহৰ গুৰিখিনি কিমান পৰিষ্কাৰ হৈ আছে, চাওক চাওক কি লেভেলত। এয়া হৈছে বাঁহৰ গুৰি, বাঁহৰ গুৰিখিনি আপোনালোকে চাওক পাতেৰে কিমান মানে ভৰি থাকে, কিন্তু ইয়াত চাওক কি সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিছে। বেম্বু পাৰ্কত বাঁহৰ চকীৰ ওপৰত এয়া আমাৰ নীৰেণ ছাৰ, ৰাজা আৰু এই নবীন দাস সকলোৱে বহি আছে, আৰাম লৈছে। ময়ো বহি আৰাম ল'লোঁ অলপমান। দেখা পাইছে ঝুলনা এই বাঁহেৰে বনোৱা হৈছে। এইখন চাওক চব বাঁহৰ সামগ্ৰী ইয়াত। দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা কথা কৈ থওঁ যে এই বেম্বু পাৰ্কখন ৰাংচাপাৰা গাঁৱৰ কমল মুমিন ডাঙৰীয়াৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টা। তেখেতে নিজৰ ঘৰতেই তেনেকুৱাকৈ বাঁহৰ তলত এনেকুৱাকৈ বেম্বু পাৰ্ক সজাইছে আৰু বহাৰ বাবে, জিৰণি লোৱাৰ বাবে বিভিন্ন ঠাই বনাই দিছে, বিভিন্ন ব্যৱস্থা কৰি দিছে। আপোনালোকে যদি কেতিয়াবা ইয়ালৈ ফুৰিবলৈ আহে তেতিয়াহ'লে এই স্থানসমূহত বহি আপোনালোকে জিৰণি ল'ব পাৰে। তাৰ বাবদ কোনো ধৰণৰ পইচা নলয় তেখেতে। আৰু ঘৰতে এই বিভিন্ন ধৰণৰ ফুলেৰে সজাই তুলিছে। এখন নাৰ্চাৰীৰ নিচিনা দেখা গৈছে। তেখেতে আপুনি কিবা ফুল কিনিব বিচাৰিলে কিছুমান ফুল তেখেতে বিক্ৰীও কৰি দিয়ে আৰু বিভিন্ন প্ৰান্তৰ পৰা তেখেতে এই ফুলবিলাক কালেক্ট কৰি আনি ইয়াত ৰাখিছে, ৰাখি এখন পাৰ্কৰ নিচিনা ৰূপ দিছে আৰু পৰ্যটনৰ কেন্দ্ৰস্থল হৈ পৰিছে। আপোনালোকে যদি ইয়াত আহি এই পৰিৱেশটো চাব বিচাৰে কোনো ধৰণৰ পইচা দিব নালাগে তেখেতক। কণ্টেক্ট বিচাৰে তেখেতৰ লগতো কথা পাতিম, আপোনালোকক দেখুৱাম আৰু
পৰিৱেশটো আপোনালোকে বুজি পাব নিজে ইয়াত আহক আৰু আপোনালোকে পৰিৱেশটো অধ্যয়ন কৰাৰ বিভিন্ন ফুল আছে আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰে ক্ৰয় কৰি আৰু আপোনালোকে যদি ইয়াতে জিৰণি ল'ব বিচাৰে সেই বেম্বু পাৰ্কত বাঁহৰ তলত বঢ়িয়াকৈ যে চকী বনাই দিয়া আছে তাতে বহি আপোনালোকে খোৱা বস্তু যদি লৈ আহে তাত খাবও পাৰিব কিন্তু আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ ঠাই তো চাব আহিলোঁ আমি সোণাপুৰৰ পৰা আহিছোঁ তো মোৰ এটা চেনেল আছে মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আপোনালোকৰ গাঁৱৰ ইমান ধুনীয়া কাম কৰি আছে সেইটো ৰাইজক দেখুৱাম বুলি ভাবিছোঁ আৰু বেম্বু পাৰ্কলৈ আহিছোঁ আপোনালোকে বাঁহৰ গুৰিবিলাকো ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে এয়া কেনেকৈ সম্ভৱ হৈ পৰিছে ইমান যে পৰিষ্কাৰ হৈছে গাঁওখন কেনেকৈ হৈছে আপুনি কি ভাবে যাক নেকি ক'বলৈ গ'লে চৰকাৰে ঘোষণা কৰিলে যে ক্লিন ভিলেজ বুলি ঘোষণা কৰিলে তেতিয়া কথাখিনি সকলোৱে বুজা পায় যে ক্লিন ক'লে গোটাই ক্লিন হ'ব লাগে বেম্বু পাৰ্ক তাতে সেইটো বনোৱাৰ তাৰ মহিমা হ'ল দূৰ দূৰণিৰ পৰা জনতা আহে পৰিশ্ৰমৰ মাজত ৰ'দৰ তাপতো আহে তাতে জিৰণি যদি কৰে তেনেহ'লে মানুহৰ দেহা শান্তি হয় কিন্তু বহা চিট যদি নাথাকে নবহাকৈ মানুহৰ দেহা শান্তি নহয় বহিব লাগে সেইকাৰণে তাতে বহা চিটো বনাই ৰাখিছোঁ কিনি আনি সজাই ৰাখিছে নে নিজেও আপুনি কৰে তাৰমানে ক্লিন ভিলেজৰ আগতে মোৰ কিছুৱাটি ফুল আছে আচ্ছা ইয়াৰে ভিতৰত সেই ফুলকে চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা জনতাই যিবিলাকে আহে গাঁওখিনি চাবলৈ এই ফুলো চাবলৈ আহে আচ্ছা আচ্ছা এটা সুন্দৰ মেছেজ দিছে ৰংচাপাৰালৈ এনে চাবলৈ আহিলেই নহ'ব আমি ৰংচাপাৰাৰ পৰা মেছেজ লৈ যাব লাগিব যে অসমৰ প্ৰত্যেকখন গাঁও আমি ৰংচাপাৰাৰ আদৰ্শ গ্ৰহণ কৰি সুন্দৰকৈ ধুনীয়াকৈ আমি সজাই পৰাই তুলিব পাৰোঁ আমি এখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মানুহে মই শ্বিলং মৰি যায় উঠাব মানে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱা দিনত মানে বহুত ইয়াতে মানুহ হয় এই দোকানতো হৈছেল ব্যৱহাৰ কৰিব লগা হয় তাৰমানে সকলোৰে মন সমান এইটো গোহালি এইটো হৈছে অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি পোৱা ৰংচাপাৰাৰ মানে এঘৰ মানুহৰ এটা গোহালিটো কি পৰ্যায়ত কি লেভেলত পৰিষ্কাৰ কৰি ৰাখিছে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কি সুন্দৰভাৱে ইয়াতে গোহালিটো ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে এই বেম্বু পাৰ্কৰ পৰা মই লাহে লাহে ওলাই গৈ আছোঁ আৰু বাকীখিনিও মই দেখুৱাম সেই বেম্বু পাৰ্কৰ পৰা ওলাই আৰু অন্য প্ৰান্তত যামগৈ এই ৰংচাপাৰা গাঁৱৰ মন পঢ়া শিক্ষিত থাকিলেও তাৰ তেনেকুৱা অভিজ্ঞতা নাই আৰু সেইবিলাক মানুহে কিন্তু মুখ খুলি ক'ব নোৱাৰোঁ তেনেধৰণতো আছে আনিব লাগিব ইয়াতে বনাই মানে খানা ইয়াতে বনাই খোৱাৰ কোনো ব্যৱস্থা নাই কোনোবা যদি ইয়াতে লেতেৰা হ'ব নহয় লেতেৰা হ'ব ওলাইছোঁ আৰু এটা কথা আপোনালোকক ইয়াতে কৈ থওঁ যে ইয়াত আমাক কোনো ধৰণৰ ফিজ লোৱা নাই এণ্ট্ৰি ফিজ নাই ইয়াত গোটেই বহুত ধুনীয়া চাব পাৰিব বহিব পাৰিব ফূৰ্তি কৰিব পাৰিব খালিকে এটা কথাই কৈছে যে পৰিষ্কাৰ কৰি ৰাখিব লাগিব পৰিৱেশটো কিন্তু কোনো ধৰণৰ সুৰাপান সম্পূৰ্ণৰূপে নিষিদ্ধ আপোনালোকে যদি ইয়াত কিবা পিকনিক খাম বুলি ভাবিছে ইয়াত বনাই খাব নোৱাৰিব লৈ আহিব লাগিব ৰেডিমেড খোৱা বস্তু আৰু ইয়াতে খাব পাৰিব কিন্তু সম্পূৰ্ণ চাফ ৰাখিব লাগিব বাৰ্থডে পাৰ্টিও আপোনালোকে এৰেঞ্জ কৰিব পাৰে ইয়াতে খাব পাৰিব আহি কিন্তু সুৰাপান সম্পূৰ্ণৰূপে নিষিদ্ধ আৰু ইয়াত খোৱাৰ বাবদ আপোনালোকে ইয়াত বহি খোৱাৰ বাবদ ঠাইখিনিত জিৰণি লোৱাৰ বাবদ কোনো এণ্ট্ৰি ফিজ দিব নালাগে ব্যৱহাৰটো ভাল হ'ব লাগে বুলিয়ে আমাক কৈছে এই বেম্বু পাৰ্কৰ স্বত্বাধিকাৰী কমল মুমিন ডাঙৰীয়াই তো তেখেতক অশেষ ধন্যবাদ দিছোঁ আৰু সেইকাৰণে
আপোনালোকক দেখুৱাইছোঁ ৰাংচাপাৰা গাঁৱৰ কিছুমান মানুহৰ ঘৰৰ পদূলি মুখটো এনেদৰে সজাই ৰখা হয়। ইয়াত বিভিন্ন ধৰণৰ ফুলেৰে সজাইছে আৰু প্ৰত্যেকৰে বাঁহৰ এনেকুৱা ধৰণৰ গেট দিয়া থাকে, আমি প্ৰায় লক্ষ্য কৰিলোঁ। আৰু এইটো ধুনীয়া এটা চাংঘৰ দেখিলোঁ, অৱশ্যে চাংঘৰটোত উঠা নহ'ল, ৰাস্তাৰ পৰা দেখাই দিছোঁ আপোনালোকক চাংঘৰটো। ইয়াত উঠি আপোনালোকে ফটো উঠিব পাৰিব, কিন্তু দূৰৰ পৰাই আপোনালোকক চাংঘৰটো দেখুৱাই দিলোঁ। ৰাংচাপাৰা গাঁৱৰ এই আৰম্ভণিতে এইখন সুন্দৰ পাৰ্ক, ৱেলকাম টু ৰাংচাপাৰা লিখা আছে তাত, আৰু এখন সুন্দৰ পাৰ্ক এখন আছে, তাত বহাৰ সুবিধাও আছে আৰু ইয়াতে পাব্লিক টয়লেটৰো সুবিধা আছে। ইয়াত বহি আপোনালোকে জিৰণি ল'ব পাৰিব আৰু সুন্দৰকৈ ৰাখিছে। এই পাৰ্কখনত সোমালোঁ, বহুত ভাল লাগিল, বহিলোঁ, কিছু ৰেষ্ট ল'লোঁ, আপোনালোককো এই পাৰ্কখন দেখুৱাই দিলোঁ। এনেদৰে ইয়াত বাঁহৰ কি ধুনীয়াকৈ পানী পৰি আছে, আপোনালোকে এই ছবিটো লক্ষ্য কৰক, এইটো বাঁহেৰে বনাইছে, সম্পূৰ্ণ বাঁহ। এইখিনিও দেখুৱাই দিলোঁ আপোনালোকক, বাকীখিনি বাঁহৰ। মটৰেদি ওপৰত ঢালি দিছে, তাত তলৰখিনি নিজে গৈ আছে। মটৰটো এটা থাকিব লাগিব, ইয়াত নাথাকিলে হ'ব মটৰটো। আৰু এয়া হ'ল ৰাংচাপাৰা গাঁৱত থকা ধুনীয়া গীৰ্জাঘৰটো, খুব সুন্দৰ পৰিৱেশ। ব্লেচিং গাৰ্ডেনলৈ আহিছোঁ, এখন পাৰ্ক, ইয়াতে এঘৰ মানুহৰ ঘৰতে এনেকৈ সজাইছে। পাৰ্কখনৰ ভিতৰলৈ আছে, 10 টকা টিকেটৰ ব্যৱস্থা, এণ্ট্ৰি ফিজ অনলি 10 টকা। ৰাংচাপাৰা ব্লেচিং গাৰ্ডেনত আছোঁ, আৰু ব্লেচিং গাৰ্ডেনত এনেকৈ এই ৰেম্প বনাই দিছে, ওপৰে উঠি গৈ আপোনালোকে ঘূৰিব পাৰিব। উঠি আপোনালোকে ইয়াতে ঘূৰি আনন্দ ল'ব পাৰিব, ফটো উঠিব পাৰিব, চেলফি ল'ব পাৰিব। পৰিৱেশ দেখুৱাই আছোঁ। এই ব্লেচিং গাৰ্ডেনলৈ আহিলে আপোনালোকে বিভিন্ন প্ৰজাতিৰ চৰাই এনেদৰে চিৰিয়াখানাৰ নিচিনা ৰাখি থোৱা দেখা পাব। ঘনচিৰিকাও ৰাখি থৈছে ধুনীয়াকৈ, আৰু বিভিন্ন প্ৰজাতিৰ চৰাই আছে, ধুনীয়া ধুনীয়া চৰাই আছে, লাভ বাৰ্ড আছে, আৰু ইয়াতে এটা একুৱেৰিয়াম আছে, একুৱেৰিয়ামত সাগৰীয় মাছো সংৰক্ষণ কৰি ৰাখিছে, সেয়াও আপোনালোকক দেখুৱাম। এয়া লাভ বাৰ্ড, আপোনালোকে দেখা পাইছে লাভ বাৰ্ড, কি ধুনীয়া লাভ বাৰ্ড, আৰু ধুনীয়া মাছো আছে, এটা একুৱেৰিয়াম আছে পকাৰে, তো সেয়াও দেখুৱাই আছোঁ অলপ পিছত। এতিয়া দেখুৱাই আছোঁ আপোনালোক চৰাই, আৰু এইটো মাছ, এয়া সাগৰীয় মাছ, তো ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। পিছফালে এঘৰ মানুহ, ৰাংচাপাৰা গাঁৱৰ, তো পদূলিটো ইমান ধুনীয়া, চাওক কি সুন্দৰ, আৰু চবৰে ঘৰত এই বাঁহৰ এইটো গেট আছে। গাঁওখনত পাব্লিক টয়লেটৰো সুন্দৰ ব্যৱস্থা আছে, এয়াও আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া সময় হ'ল ভিডিঅ'টোৰ পৰা বিদায় লোৱাৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।